হেল্ল' এভৰিৱান, সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ' লৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 7ৰ 2026 বৰ্ষৰ বাবে নতুনকৈ অহা সমাজ বিচিত্ৰ কিতাপখনত থকা পাঠ 6 মধ্যযুগৰ ভাৰত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো পাঠৰ অন্তৰ্গত অনুশীলনী 1 আৰু অনুশীলনী 2ত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি আমি অতি সুন্দৰকৈ আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় দেখিব পাৰিছা যে প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ তোমালোকক লিখি দিয়া হৈছে। চ' তোমালোকে ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু ক্লাছ আৰু পাঠ 1ৰ পৰা 5লৈকে তোমালোকে যদি এতিয়াও ক্লাছবোৰ দেখা নাই তোমালোকে দেখি ল'ব পাৰা। চ' এতিয়া আমি ক্লাছটো আৰম্ভ কৰিম। অনুশীলনী 1ৰ প্ৰথমত দিয়া আছে যে 1 নম্বৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা ক'ত উল্লেখ আছে? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত উল্লেখ আছে। মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো, আহিব কিন্তু পৰীক্ষাত, যে তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা ক'ত উল্লেখ আছে? ক'ত উল্লেখ আছে? গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত উল্লেখ আছে। ঠিক আছে। এতিয়া কুৱেশ্যন নম্বৰ খ, কোনগৰাকী চুলতানে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব চুলতান মহম্মদ বিন তুগলকে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। ঠিক আছে। স্থানান্তৰ মানে এই দিল্লীৰ পৰা ক'ত লৈছিল? দৌলতাবাদলৈ ৰাজধানী লৈছিল। এতিয়া কুৱেশ্যন নম্বৰ গ, ইবন বটুতা ক'ৰ পৰা ভাৰতলৈ আহিছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, দাগ দি ৰখা, এইবোৰ কিন্তু পৰীক্ষাত আহিব। ইয়াৰ এনচাৰ হ'ব যে ইবন বটুতা উত্তৰ আফ্ৰিকাৰ মৰক্কৰ পৰা ভাৰতলৈ আহিছিল। ঠিক আছে। ইবন বটুতা ক'ৰ পৰা আহিছিল? উত্তৰ আফ্ৰিকাৰ মৰক্কৰ পৰা ভাৰতলৈ আহিছিল। নাইবা তোমালোকে এনেকৈ ভালকৈ মনত ৰাখিবা যে মৰক্কৰ পৰা আহিছিল, তথাপিও হৈ যাব। এতিয়া কুৱেশ্যন নম্বৰ ঘ, যে চৈয়দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰ হ'ব যে চৈয়দ বংশৰ প্ৰতিষ্ঠাপক আছিল খিজিৰ খা। মনত ৰাখিবা, চৈয়দ বংশৰ প্ৰতিষ্ঠাপক কোন? খিজিৰ খা। মনত ৰাখিবা সকলোৱে। এতিয়া নেক্সট কুৱেশ্যনত কি কৈছে যে 1526 খ্ৰীষ্টাব্দৰ পানীপথৰ যুদ্ধত কোনে কাক পৰাস্ত কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1526 খ্ৰীষ্টাব্দৰ পানীপথৰ যুদ্ধত বাবৰে ইব্ৰাহিম লোডিক পৰাস্ত কৰিছিল। মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। তাৰপিছত কি দিছে, কোনে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হ'ব চুলতান আলাউদ্দিন খিলজীয়ে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল। তাৰপিছত নেক্সট কি দিছে, 6 নম্বৰ প্ৰশ্ন, চুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি কি আছিল? উত্তৰ হ'ব চুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি আছিল ইছলামী ধনশাস্ত্ৰ আৰু কোৰাণৰ নীতি। মনত ৰাখিবা সকলোৱে। তাৰপিছত কি কৈছে, চুলতানী শাসক বুলিলে কি বুজা? চুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশ কেইটা কি কি? উত্তৰ হ'ব যে 1206 খ্ৰীষ্টাব্দৰ পৰা 1226 খ্ৰীষ্টাব্দলৈকে যিসকল মুছলমান শাসকে দিল্লীক কেন্দ্ৰ কৰি ভাৰতত ৰাজত্ব কৰিছিল তেওঁলোকক চুলতানী শাসক বুলি কোৱা হয়। ঠিক আছে। তাৰপিছত চুলতানী শাসনৰ উল্লেখযোগ্য 5টা ৰাজবংশ হ'ল, প্ৰথমটো দাস বংশ, তাৰপিছত খিলজী বংশ, তাৰপিছত তুগলক বংশ, তাৰপিছত চৈয়দ বংশ আৰু শেষৰটো হ'ল লোডি বংশ। এতিয়া কুৱেশ্যন নম্বৰ 3, কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটো কিয় দাস বংশ বোলা হয়? উত্তৰ হ'ল কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক দাস বংশ বোলা হয় কাৰণ এই বংশৰ প্ৰতিষ্ঠাপক কুতুবুদ্দিন আইবাক নিজেই মহম্মদ ঘড়ীৰ এজন দাস আছিল। সেইকাৰণে কি মানে এই বংশটো যোনে প্ৰতিষ্ঠা কৰিছিল, কোনে প্ৰতিষ্ঠা কৰিছিল? কুতুবুদ্দিন আইবাকে দাস বংশটো কি প্ৰতিষ্ঠা কৰিছিল। এই কুতুবুদ্দিন আইবাক আকৌ মহম্মদ ঘড়ীৰ এজন কি আছিল? দাস আছিল। এজন দাস মানুহে এটা বংশ প্ৰতিষ্ঠা কৰাৰ কাৰণে সেই বংশটোৰ নাম দাস বংশ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 4, মহম্মদ বিন তুগলকক কিয় জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব যে মহম্মদ বিন তুগলক এজন অতি পণ্ডিত আৰু উচ্চ শিক্ষিত ব্যক্তি আছিল, কিন্তু তেওঁ হাতত লোৱা আঁচনিসমূহ যেনে ৰাজধানী স্থানান্তৰ, তামৰ মুদ্ৰাৰ প্ৰচলন আদি সময়ৰ উপযোগী নাছিল আৰু সেইবোৰ সঠিকভাৱে ৰূপায়ণ কৰিব নোৱাৰাৰ বাবে বিফল হৈছিল। তেওঁৰ আচৰিত আৰু হঠকাৰী সিদ্ধান্তবোৰৰ বাবেই তেওঁক জ্ঞানী মূৰ্খ ৰজা বুলি
কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোত মাত্ৰ দুটা অনুশীলনী দিয়া আছে, তাৰে এটা সম্পূৰ্ণ হ'ল। এতিয়া আমি আলোচনা কৰিম অনুশীলনী 2। 1 নম্বৰত কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নত কি কৈছে যে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ কাৰ বংশৰ আছিল? যে এই মোগল বংশটো এই বাবৰে প্ৰতিষ্ঠা কৰিছিল। এই বাবৰ কাৰ বংশৰ আছিল বা কোন বংশৰ আছিল? ইয়াৰ উত্তৰ হ'ব যে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ তাইমুৰৰ বংশধৰ আছিল। কাৰ বংশধৰ আছিল? তাইমুৰৰ বংশধৰ আছিল কোন? বাবৰ। এতিয়া খ নম্বৰ প্ৰশ্ন, মোগল সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰ পৰা ক'লৈ আছিল? উত্তৰ হ'ল মোগল সাম্ৰাজ্যৰ বিস্তৃতি উত্তৰে হিমালয়ৰ পৰা দক্ষিণে গোদাবৰী নদী পৰ্যন্ত আৰু পূবে বংগৰ পৰা পশ্চিমে কাবুল কান্দাহাৰ পৰ্যন্ত আছিল। ঠিক আছে। এতিয়া আছে গ নম্বৰ প্ৰশ্ন, বাবৰনামা কি? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ হ'ল বাবৰনামা হ'ল মোগল সম্ৰাট বাবৰৰ আত্মজীৱনী। ঠিক আছে। এই মোগল সম্ৰাট বাবৰৰ আত্মজীৱনী হ'ল কি? বাবৰনামা, এখন কিতাপ হয়। ঘ নম্বৰ প্ৰশ্ন, হেমচন্দ্ৰ বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল? উত্তৰ হ'ব হেমচন্দ্ৰ বিক্ৰমাদিত্য উপাধি হেমুৱে গ্ৰহণ কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ক্লাছবোৰ বুজি পাই আছা, ডায়মণ্ড ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ক্লাছবোৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা। এতিয়া নেক্সট কুৱেশ্যন হ'ল চুলহি কুল বুলিলে কি বুজা? উত্তৰ হ'ব চুলহি কুল মানে হ'ল সকলোৰে সৈতে শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰখাৰ নীতি। ই আছিল সম্ৰাট আকবৰৰ উদাৰ ধৰ্মীয় আদৰ্শ। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি দিছে যে তাজমহল কোনে আৰু কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাজমহল তোমালোকে সকলোৱে শুনিছা, প্ৰায় ভাগৰ ঘৰতে ফটো এখন লগোৱা থাকে। চ' এই তাজমহলখন কোনে আৰু কাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল? উত্তৰ হ'ব তাজমহল সম্ৰাট শ্বাহজাহানে তেওঁৰ প্ৰিয়তমা পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰিছিল। ঠিক আছে। এতিয়া কুৱেশ্যন নম্বৰ 6, ঔৰংজেবে সিংহাসনত অধিষ্ঠিত হৈ কি উপাধি গ্ৰহণ কৰিছিল? উত্তৰ হ'ব ঔৰংজেবে সিংহাসনত অধিষ্ঠিত হৈ আলমগীৰ উপাধি গ্ৰহণ কৰিছিল। ঠিক আছে। এতিয়া নেক্সট প্ৰশ্ন, আকবৰে জ্ঞান অন্বেষণৰ বাবে কি কি কাৰ্যাৱলী হাতত লৈছিল? উত্তৰ হ'ব আকবৰে জ্ঞান অন্বেষণৰ বাবে ফতেহপুৰ চিক্ৰীত ইবাদতখানা বা উপাসনা গৃহ সাজিছিল। তাত তেওঁ বিভিন্ন ধৰ্মৰ পণ্ডিতসকলৰ লগত ধৰ্মীয় আলোচনা আৰু দৰ্শন চৰ্চা কৰিছিল। এতিয়া 3 নম্বৰ প্ৰশ্নত দিয়া আছে জিজিয়া কৰ বুলিলে কি বুজা? উত্তৰ হ'ব জিজিয়া কৰ হ'ল চুলতানী আৰু মোগল যুগত মুছলমান শাসকসকলে তেওঁলোকৰ অধীনত থকা অমুছলমান প্ৰজাসকলৰ পৰা সংগ্ৰহ কৰা এক ধৰ্মীয় সুৰক্ষা কৰ। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কৈছে যে মনচবদাৰী ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা। উত্তৰ হ'ব সম্ৰাট আকবৰে মোগল শাসন ব্যৱস্থাক সুসংগঠিত কৰিবলৈ যি সামৰিক আৰু অসামৰিক পদবীৰ ব্যৱস্থা কৰিছিল তাকেই মনচবদাৰী ব্যৱস্থা কোৱা হয়। মনচব মানে হ'ল মৰ্যাদা বা স্থান। এই ব্যৱস্থাত বিষয়া বা মনচবদাৰসকলক তেওঁলোকৰ পদ অনুযায়ী সৈন্য বাহিনী ৰাখিবলৈ দিয়া হৈছিল। ঠিক আছে। আৰু তাৰ বিনিময়ত তেওঁলোকক দৰমহা বা ভূমি দিয়া হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে আমি এইটো পাঠ শেষ কৰিলোঁ। এই পাঠৰ অন্তৰ্গত 2টা অনুশীলনী আছিলে, তাৰে যিমানখিনি প্ৰশ্ন আছিলে আমি গোটেইখিনি পঢ়ি শেষ কৰিলোঁ। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। ক্লাছটো বুজি পালে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ডায়মণ্ড ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ সকলোকে।